আমার দুইজন জেনারেল সেক্রেটারি উপস্থিত আছে জেনারেল সম্পাদক কম ইয়ার বেশি কথা কোয়ার কথা নাই আমি হঠাৎ করে সকলের কথা বিষয় করে আমি এখন মিটিং আহ্বান কৰিছো আপোনালোক ইয়াত উঠাইছে আৰু যিকেইজন ব্যক্তি দলক উৎসাহিত কৰাৰ কাৰণে আপোনালোক আন্তৰিকতাৰে আগবাঢ়ি আহিছে তাৰ কাৰণে আমাৰ দলে আপোনালোকক এইবাৰ আমি বেশি দিন নাই 19 তারিখ আমার নমিনেশন লাস্ট ডেট আমি 17, 18, 19 দিন দিন পরে বাকি আমি প্ল্যান করে রাখি বহি কেতিয়া কৰিম আৰু আমি যিমান পাৰ্টিৰ অৰ্গানাইজেশ্যন আছে যিবিলাক নতুন মানুহ আহিল তেওঁলোকে আমন্ত্ৰণ জনাম সিদিনা আমাৰ এই অনুষ্ঠানত নমিনেশ্যনত অংশগ্ৰহণ কৰাৰ কাৰণে আমি মেছেজ প্ৰেৰণ কৰিম আমাৰ পাৰ্টিৰ যিবিলাক আছে মোবাইলত পাব য'তেই পাব শুনিব সকলোকে সিদিনা আৰু প্ৰথমবাৰৰ কাৰণে অসমৰ এটা কণ্ঠহৈ আজমল ডাঙৰীয়া দেৱান আমাৰ পাৰ্লিয়ামেণ্টত পঠাবলৈ আমি বদ্ধপৰিকৰ আপোনালোকক লগত লৈ যোৱা 3টা টাৰ্মছত আপোনালোকে যি ভোটত জিকাইছে তাতকৈ অধিক কমচে কম 8ৰ পৰা 10 লাখ ভোটত আপোনালোকক জিকাই ৰকিবুল হুছেইনক এটা শিক্ষা দিয়াৰ কাৰণে তেখেতৰ মিত্ৰচাৰ তেখেতে প্ৰতিদিনে যিখিনি জনসভা কৰি আছে মিডিয়াত কৈ আছে গোটেইখিনি আজমল ডাঙৰীয়াৰ বিৰুদ্ধে মিত্ৰচাৰ কৰি আছে তেখেতে পঞ্চায়ত মন্ত্ৰী সিদিনা ৰাজত্ৰীত যাই এটা মিটিং কৰিছে তাত এনেকুৱা মিথ্যা কথা কৈছে চেয়াৰমেন মই কৈছে একে ভালকৈ জানে আমি যাই উপস্থিত হৈছোঁ নাও ঘটনা এক্সিডেণ্ট হোৱাৰ ফলত 2 দিন পিছত তেখেত আহি উপস্থিত হৈছে মই ফলাত কৰি লংকান গুচনি মাৰি এই মানুহখিনি ফলাত কৰি লৈ যায় আৰু পৰৱৰ্তী পৰ্যায়ত 3 লাখ টকা দিছে সেই টকাটো কি তেখেতৰ পকেটৰ ৰকিবুল হুছেইনক যেনেকুৱা আপোনাৰ তেনেকুৱা গোটেই অসমৰ ৰাইজৰ টকা তৰুণ গগৈ চালে এই টকা দিছিল চৰকাৰী টকা তেখেতে কৈছে মই 3 লাখ টকা এই মিথ্যাবাদী মানুহজনক 15 বছৰে একো কৰিব পৰা নাই এইবাৰ ধুবুৰীৰ পৰা এনেকুৱা শিক্ষা দিব লাগিব 1 লাখৰ বেছি ভোট পালে একচুৱেলি দুখ লাগে সলমান ভাই হিন্দু মুছলিম শিখ খ্ৰীষ্টান আমাৰ সকলো এইবাৰ AITF-ক ভোট দিব আৰু এটা ভাল খবৰ মিডিয়াৰ বন্ধুসকল আছে আমাৰ হিন্দু সম্প্ৰদায়ৰ ভাই বন্ধুসকলক প্ৰায় যোগাযোগ কৰি আছে গোটেই কেইজনৰ লগত যে যেহেতু ইয়াত বিজেপি জিকাৰ কোনো অংশ নাই ভোটৰো ৰক্ষণাবেক্ষণ নিযোগ নষ্ট নকৰক AITF দিলো সেই হিচাপত খালি আমাৰ অকণমান এপ্ৰ'চ কৰাৰ দৰকাৰ আমাৰ যিখিনি ফ্ৰেণ্ড চাৰ্কেল আছে সংযোগে হোৱাটছআপ যোগে সাক্ষাৎ হ'লে আমি ইহঁতক খালি এপ্ৰ'চ কৰিব লাগে যে আজমল ডাঙৰীয়াক ভোট দিয়ক আমি ধৰি লোকসভাৰ অনুমতি পাম এইখিনিকে কৈ আমার যিবিলাক সম্মানীয় ব্যক্তি আছে ভারতীয় মোর্চার সভাপতি কেন্দ্রীয় তথা জেলা বিভিন্ন পদবীয়তা শ্রদ্ধা সম্মানীয় ব্যক্তিসকল মই বেয়া মানুহৰ যার কারণে আমার ধুবুৰী জিলা কংগ্রেস কমিটির হোক যিজন আমার লোকসভা কংগ্রেস দলত প্রার্থী দিছে এখেতসকলৰ যিটো চৰিত্ৰ আপোনালোকে হয়তো গম নাপায় আমি আছিলোঁ গম পাম হিন্দী খান্দা যে মানুহ তেনেকুৱা চৰিত্ৰ গতিকে মই এটা কথাই মানে অনুভৱ কৰিছোঁ বিগত দিনত অসম তথা ভাৰতবৰ্ষ বিভিন্ন সমাজ সংখ্যালঘু বা যিকোনো জাতি ধৰ্মৰ মানুহৰ মাজত যি সংঘৰ্ষসমূহ হৈছে সেই সংঘৰ্ষসমূহৰ মাষ্টাৰ মাইণ্ড
বা কালপিট দুর্নীতি পলিসি। Youth President Kumar Punjibi. Nur Islam. ধর্মসভা থেকে নাম ডাকছে একটু ছাড় কংগ্রেস ত্যাগ করার মূল উদ্দেশ্য হল রকিবুল ইছলাম যিটো ভণ্ড ৰাজনীতি তেওঁ ধুবুৰীত আহি যিটো ৰাজনীতি আৰম্ভ কৰিছে ইয়াতকৈ আৰু লজ্জাজনক ৰাজনীতি মানে গোটেই ভাৰতত হোৱা নাই। জিলা কংগ্ৰেছৰ ৰিমোট ৰকিবুল হুছেইনৰ হাতত, ৰকিবুল হুছেইনৰ ৰিমোট জিলা কংগ্ৰেছৰ সভাপতিৰ হাতত। মৌলানা বদৰুদ্দিন আজমল বহু ভোটে জিকিব, ৰকিবুল হুছেইন হাৰিব, বেয়াকৈ হাৰিব। বহুত জানো তেখেতে ধুবুৰীত আহিছে, ইলেকশ্যন খেলিব নহয়। ধুবুৰীত যিটো আহিছে তেখেতে পাহাৰ পৰ্বত ভৈয়াম ক'ত ৰিচৰ্চ আছে, ৰিচৰ্চবিলাক চাই আছে। আৰু তেখেতৰ যিটো ভণ্ড গ্ৰুপ এইটোক অৰিয়েণ্টেশ্যন দি আছে। আগামী দিনত তেখেতে MP হ'লে কি কৰিব নকৰিব এইবিলাক প্লান কৰি আছে। গতিকে আমি ধুবুৰীৰ ৰাইজ তেখেতক MP হ'বলৈ নিদিওঁ। মৌলানা বদৰুদ্দিন আজমলক এইবাৰ বিপুল ভোটে আমি জিকাই দিম, 4বাৰৰ কাৰণে সংসদত আমি পঠাই দিম। আজমল চাহাবৰ লগত আছে, UDFৰ লগত আছে। আজি প্ৰমাণিত হ'ল ধুবুৰীত আজমল UDFৰ তালাচাবিৰ ধুমুহা চলি আছে। আজি ইয়াত হৈছে, অহাকালি হ'ব গোৱালপাৰা, তাৰ ঈদৰ পিছত প্ৰতিখন ডিষ্ট্ৰিক্টত কংগ্ৰেছৰ বেঠি থকা যিখিনি নেতা আছে, জিলা পৰিষদ পৰ্যায়ৰ, পঞ্চায়ত পৰ্যায়ৰ, আঞ্চলিক পৰ্যায়ৰ সকলো অলৰেডি মন বনাইছে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ লগত থাকিব, UDFত যোগদান কৰিব। আগতে অন্তৰৰ পৰা ছাপোৰ্ট আছিল, গৈ ভোট দিছিল। এতিয়া নিজে দায়িত্ব লৈ কাম কৰি তেওঁক জিকাবৰ কাৰণে মানুহ ওলাইছে। এইটো হ'ল ৰকিবুল হুছেইনক বেয়া পোৱাৰ এটা মেছেজ। গোটেই ধুবুৰীত ৰকিবুল হুছেইন চাহাবক যে ৰাইজে কিমান বেয়া পায় তাৰ প্ৰমাণ হ'ল প্ৰতিখন ডিষ্ট্ৰিক্টত এই দায়িত্বশীল, একদম মই কৈছোঁ ক্লিন কংগ্ৰেছীসকল, ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভসকল, এজন দুজন নহয়, আপোনালোকে চাব উইদিন 10-15 ডেজ মেচিভ এটা জইনিং হ'ব। আমাৰ তাত আবেদন আহি পৰিছে আৰু তেওঁলোকে দুজনে নিজেই কৈছে, তেওঁলোকক আমি স্বাগতম জনাইছোঁ। আৰু আমি এইবাৰ লিড আগতে কৈছিলোঁ তো মিনিমাম 5 থাকিব, 8ৰ ওপৰত থাকিব ইনশাআল্লাহ।
ৰাজ্যজুৰি যি কংগ্ৰেছৰ খহনীয়া আচলতে কাৰ বাবে? ৰকিবুল হুছেইন, ভূপেন বৰা, এই দুজন মেইন মানুহ। এজনেতো ডেট ফিক্স কৰি লৈছে। ভূপেন বৰাকতো কোনোৱে নিব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে, কিন্তু ৰকিবুল হুছেইনকতো আমিও নিনিওঁ, বিজেপিয়ে নিব কি নাজানো। ইমান বাৰ্ডেনটো আমি নলওঁ। ৰাইজৰে বাৰ্ডেন, তেওঁ কংগ্ৰেছৰো বাৰ্ডেন, ৰাইজৰো বাৰ্ডেন, সেই বাৰ্ডেন অসমৰ বাৰ্ডেন। সেই বাৰ্ডেন এটলিষ্ট UDF কেতিয়াও নলয়। সেইকাৰণে আৰু তেওঁ ক'ত যাব, কি কৰিব তেওঁ জানে। ভূপেন বৰাৰ ডেট ফিক্স আমি মিডিয়াৰ জৰিয়তে গম পাইছোঁ। এতিয়া মই দেখিছোঁ ৰকিবুল হুছেইনে এইটোৱে বিচাৰি আছে নেকি যে কংগ্ৰেছত 3জন মানুহ থাকিলেই হ'ল, তেওঁৰ ফেমিলিৰ 2জন, এজন মহিলা প্ৰেচিডেণ্ট, এজন ইয়থ প্ৰেচিডেণ্ট, তেওঁ CLPও হৈ গ'ল। CLPটো নাথাকে, বিৰোধী দলপতি হ'ব, আৰু PCC প্ৰেচিডেণ্টত তেওঁ হ'ব। ইয়াৰ বাহিৰত কোনো মানুহ তেওঁ থাকে। ফুলবাৰী দলঙক লৈ ৰকিবুল হুছেইনে ৰাজনীতি আৰম্ভ কৰিছে। এইটো ৰাইজে কমে। তেওঁ মিছা কথাৰ ফেক্টৰী হয়। ৰকিবুল হুছেইন ডাঙৰীয়া মিছা কথাৰ ফেক্টৰী হয়। তেওঁৰ কথা ৰাইজে গম পায়। তেওঁ আহিলেই মানুহৰ খং উঠে, তেওঁ আহিলেই খং উঠি থাকে। ডাঙৰীয়াৰ কাজকৰ্মত তেখেতসকলে সন্তুষ্টি প্ৰকাশ কৰি আজি ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ উদ্বেগ প্ৰকাশ কৰি আমাৰ AIDF দলত যোগদান কৰিছে। তেখেতসকলক আমাৰ দলৰ পৰা মই আজি বিধায়ক তেখেতসকলক ৱেলকাম কৰিছোঁ, ধন্যবাদ জনাইছোঁ। আমাৰ দলে ধন্যবাদ জনাইছে। এতিয়া হ'ল তেখেতসকলে আহিছে এক ৰাইজৰ কাম সেৱা কৰিব লাগে, সেৱাৰ উদ্দেশ্যে। কংগ্ৰেছত থাকি সেৱা কৰিব নোৱাৰে। মাইনৰিটিৰ সমস্যা হয়, মাইনৰিটিৰ বিৰুদ্ধে যদি হকে মাত মাতে, এইটো কংগ্ৰেছত বাধা আছে, কৰিব নিদিয়ে। হিন্দু মুছলিমৰ ইহঁতৰ ভোটৰ ডিফাৰেঞ্চ আহি যায়। আৰু তেখেত জিলা পৰিষদৰ মেম্বাৰ আছিল, তেখেত এজন এক্টিভ কংগ্ৰেছ কৰ্মী, বহুদিনৰ পৰা বিচাৰি আছে। জিলা পৰিষদ চেয়াৰমেনটো বানা দূৰৰ কথা। আজি যিজন অজ্ঞ ব্যক্তিৰ ওচৰত যে জিলা কমিটিৰ নেতৃত্ব দিছে, আৰু ৰকিবুল হুছেইনৰ একনায়কত্ববাদৰ ভিত্তিত তেখেতসকলে আজি জইনিং কৰিছে। আপুনি অহা কেইদিনত যাব, কালি গোৱালপাৰাত মেচিভ এটা জইনিং প্ৰগ্ৰাম আছে। কংগ্ৰেছৰ সমষ্টি যুৱ মহিলা চব হেল দল ভাঙি আমাৰ দলত যোগদান কৰি আছে। আৰু এটা ইয়াতকৈ ডাঙৰ খবৰ পাব অহা কেইদিনৰ ভিতৰত। 20 তাৰিখৰ ভিতৰত বহুত ডাঙৰ মানুহ AIDF দলত জইন কৰি আছে, যোগাযোগ কৰিব। মই এইখিনি আপোনাক ক'ম। কিমানজন জইন কৰিব? আজি এখেত 2জনৰ নেতৃত্বত আমাৰ আৰু বলগঞ্জ সমষ্টিৰ ইহঁতৰ কিছুমান ল'ৰা আৰু আমাৰ ধৰ্মশালাৰ 15-20জনমান, টোটাল 25জন মানুহ। আমি খালি এখেত 2জনৰ উদ্দেশ্যে এটা জইনিং প্ৰগ্ৰাম ৰাখিছোঁ। হঠাৎকৈ আজি দক্ষিণ শালমৰা বীৰসিংহত মোৰ প্ৰগ্ৰাম আছে, ইফতাৰ পাৰ্টি, তাত যাব লাগে। এটা তথাপিকৈ আমি এখন প্ৰগ্ৰাম ইয়াত অনুষ্ঠান কৰিছোঁ, যাৰ কাৰণে 2জনক কৰাইছোঁ। আজমল ডাঙৰীয়া যিদিনা ঈদৰ পিছত আহিব, আমি এখন মিটিং কৰি তেতিয়া আকৌ জইনিং প্ৰগ্ৰাম একদম মেচিভ আকাৰে হ'ব। আৰু ৰকিবুল হুছেইনক এইবাৰ উচিত শিক্ষা দিব। এইজন মেচলীয়া ব্যক্তি। ৰকিবুলৰ কাৰণে কংগ্ৰেছ থানবান হৈছে, কংগ্ৰেছত কোনেও নাথাকে। ৰকিবুল হুছেইনে কমকে হিষ্ট্ৰী কৰে নেকি? ৰকিবুল হুছেইনে কমকে হিষ্ট্ৰী কৰে নেকি? ৰকিবুল হুছেইনৰ এইটো টেকনিক। ৰকিবুল হুছেইন ৰজা। অসম কংগ্ৰেছৰ ই ভাবে ই অকল ডনেশ্যন দিব পাৰে, পইচা আছে। অসম চৰকাৰৰ যেতিয়া মন্ত্ৰী আছিল, PNRD মন্ত্ৰী, তাক পইচা লাগে। ইলেক্ট্ৰিচিটি মন্ত্ৰী আছিল, কাম নকৰাকৈ এলটমেণ্ট দিছে ইলেকশ্যনৰ আগে 10% লৈ। ঘৰৰ খড়গ একদম চাইনাত বিক্ৰী কৰি তহবিল কৰি দিছে। এই পইচাবিলাক ক'ত আছে? আৰু এইখিনি AICC দিব পাৰে কাৰণে অসমৰ ইনষ্ট্ৰাকশ্যনত তেওঁ আজি মই সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা দলত যোগদান কৰিলোঁ। এই ৰকিবুল হুছেইন চাহাবৰ যি স্বৈৰাচাৰী আৰু একছত্ৰী শাসন আৰু তাৰ সংখ্যালঘু বিদ্বেষী যে ভাৱ, সেইটো যথেষ্ট হৈ মই আজি AIDF দলত ইনশাল্লাহ বদৰুদ্দিন আজমল সাহেব ধুবুৰী লোকসভা সমষ্টিত ভালভাৱে জিকিব। আৰু ধুবুৰীৰ যিবিলাক সমস্যা, সেই সমস্যাসমূহলৈ সংসদত আলোচনা কৰি সমাধান কৰাৰ চেষ্টা কৰিব।